গণতন্ত্ৰ কি ৰাইজে ৰজা হয় নহয় গতিকে তোমালোক গণতন্ত্ৰ কি ৰাইজ তোমালোকে এতিয়া যাক জিকাম বুলি ভাবিবা তাকে জিকাব পাৰিবা যাক হৰুৱাম বুলি ভাবিবা তাক হৰুৱাই দিব পাৰিবা ধৰা গণতন্ত্ৰত এটা বয়স থাকে বয়সতে ভোট দিব পাৰে আমাৰ স্কুলৰ বয়স 4 পৰা দিব পৰা হৈছে 5ৰ পৰা 1ৰ পৰা 4লৈকে ভোট দিব পৰা বয়স সিহঁতৰ নাই হোৱা সেইকাৰণে তেওঁলোকক আমি ভোট দিবলৈ দিয়া নাই শ্ৰদ্ধা দৰ্শক দীপ্তি শৰ্মা বৰুৱা আন এক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এই দেখিছেনে আমাৰ ছোৱালী ভাগৰ লাগিলে আৰু কি কৰিবা সকলো গামোচা পিন্ধি ৰৈ আছে কিহৰ কাৰণে আজি কি আছে আমাৰ বিদ্যালয়ত ইলেকশ্যন অসমীয়াত কোৱা নিৰ্বাচন কিহৰ নিৰ্বাচন চলিছে আমাৰ স্কুলত ছাত্ৰী একতা সভাৰ সম্পূৰ্ণকৈ ক'বা ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচন দেই চিন্তা কৰি এইয়া আমাৰ চিকিউৰিটি গাৰ্ড ৰৈ আছে আৰু ছাত্ৰীসকল গৈ আছে এয়া নেক্সট পুলিং এজেণ্ট এইসকল আমাৰ পুলিং এজেণ্ট তোমালোকে কি কাম কৰিছা হা ৰোল নাম্বাৰবোৰ কৈ আছা ন এতিয়া কোনটো ক্লাছ গৈ আছে ক্লাছ 5 কেই নম্বৰ গ'ল কেইগৰাকী দিছে এতিয়ালৈকে 9 গৰাকী চাওক ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচন 2024-2025 বৰ্ষ দেৱীচৰণ বৰা উচ্চ মাধ্যমিক বালিকা বিদ্যালয় আৰু এই সকলো আমাৰ পুলিং এজেণ্ট হাই কাম ভালকৈ কৰিছানে কি লাভ হৈছে আজি কোৱা আজি যে তোমালোক পুলিং এজেণ্ট হিচাপে বহিছা এই যে দেখিছা আমাৰ পুলিং অফিচাৰ আছে কি শিকিছা তোমালোকে তোমালোকৰতো এতিয়া বয়স বহুত কম তোমালোকেতো নাজানা কেনেকৈ মানে ভোট দিব লাগে হয় নহয় পিছত তোমালোকে যেতিয়া চাকৰি কৰিবা তেতিয়া তোমালোকোতো হ'বা হয়নে নহয় পুলিং অফিচাৰ হ'ব লাগিব প্ৰিজাইডিং অফিচাৰ হ'ব লাগিব হয়নে নহয় এতিয়া বিদ্যালয়তে সকলোখিনি কথা শিকি যাব লাগিব হয়নে নহয় সেইটো কথা শিকিছাই আমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ কৈ দিয়া নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী ঋতুমণি চেতিয়া তোমাৰ ফাৰ্ষ্ট পুলিং অফিচাৰৰ কাম কি দিছে আজি আমাৰ স্কুলত যোনে ভোট দিছে সিহঁতৰ ৰোল নম্বৰবিলাক কাটি যাবলৈ কৈছে এয়া আমাৰ ছেকেণ্ড পুলিং অফিচাৰ নামটো কোৱা ৰাজশ্ৰী বৰা 10A ছেকশ্যন হয় নহয় তোমাৰ কি কাম যোনখিনি কৈছে সেইখিনি মই ৰাইট চিন দিব লাগিব ৰেজিষ্টাৰত ৰাইট চিন দিব লাগিব তাৰপাছত আৰু এই বেলট পেপাৰ দিব লাগিব আৰু এতিয়া আহিছে থাৰ্ড পুলিং অফিচাৰৰ কাম কি শিকাই দিব লাগিব কেনেকৈ তাৰমানে ফ'ল্ড কৰে আৰু হাতত দাগ এইটো দাগ দিব লাগে দাগটো লাগি ধৰিছে নাই আকৌ ধৰিছে নামটো কোৱা প্ৰিয়াক্ষী কলিতা আইও মাতেই নাই এয়া বাইদেৱে সহায় কৰি আছে বাইদেৱে সকলোৱে চাই তদাৰক কৰি আছে আমাৰ আৰু প্ৰিজাইডিং অফিচাৰ তোমাৰ নামটো কোৱা নিহাৰিকা গগৈ তোমাৰ কামটো তুমি চাই আছা আৰু যোনে ভোট দি গৈছে নাম হেৰি কৰি গৈছা ন ক্লাছ ৱাইজ লিখি লৈছা ৰোল নাম্বাৰবোৰ অ'কে কাটি গৈছা ঠিক আছে হিচাপটো কৰি যাবা ভালকৈ প্ৰিজাইডিং অফিচাৰ আৰু এইফালে আমাৰ এণ্ট্ৰি হৈছে এতিয়া ক্লাছ 5ৰ ছাত্ৰীসকলে দি আছে তাৰপিছত 6ৰ আহিব এয়া সকলো লাইন পাতি আছে চাওক সুন্দৰকৈ শাৰী পাতি আছে দেই আমাৰ ছাত্ৰীসকল বৰ ভাল আৰু এইটো হৈছে প্ৰৱেশ আৰু এইফালে হৈছে প্ৰস্থান ধুনীয়াকৈ প্ৰস্থান কৰি তেওঁলোক নিজৰ ক্লাছলৈ গুচি যাব আৰু প্ৰস্থানতো এগৰাকী ছাত্ৰী আছে আমাৰ বিদ্যালয়ত যিহেতু NCC আছে NCC ছাত্ৰীসকলে চিকিউৰিটি গাৰ্ডৰ কাম কৰিছে এয়া ধুনীয়াকৈ কেনেকুৱা লাগিছে আজি অভিজ্ঞতা এইবাৰ আমাৰ বিদ্যালয়ত এবাৰ প্ৰথম তাৰপিছত আমাৰ শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰে ডাঙৰ ক্লাছ 10ৰ সকলে কৰিছে আৰু ভাল লাগিছে তোমালোকৰ অভিজ্ঞতা ভাল তাকে আৰু এতিয়া চাবা খালি তোমালোকে কি কাম কৰি আছা কি কৰিছা কোৱা কি কৰি আছা তোমালোকে হাঁহিছা কিয় ভোটীয়া ল'ৰা ছোৱালীবোৰ ক্লাছৰুমত গুড গাৰ্ল সেইটোকে ক'ব লাগে ভোট দিয়া ছাত্ৰীসকলক কি কৰিছা ক্লাছৰুমত থৈ আহিছা আৰু তোমালোকে চাবা দেই স্কুলখন যাতে হুলস্থুল নহয় দেই 10B তুমি কেলৈ বহি আছাহি ইমান ভাগৰ লাগিলে কেনেকৈ তুমি পিছত মানে হেৰি কৰিবা সমাজৰ কাম কৰিবা আহা সমাজৰ কাম কৰিবলৈ
এনেকৈ নহ'ব ন, ইমান ভাগৰ লাগিলে নহ'ব ন, ধুনীয়াকৈ গামোচাৰে বেছি বেছি থিয় হৈ থাকিব লাগিব। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম অৰ্চিতা বৰঠাকুৰ। অৰ্চিতা বৰঠাকুৰ, তুমি কিহত উঠিছা? ক্ৰীড়া বিভাগত। অঁ, ক্ৰীড়া বিভাগত কি কৰিম বুলি ভাবিছা? খেলা। তুমি কিহত উঠিছা? মই সাংস্কৃতিত উঠিছোঁ। হা, সাংস্কৃতিকত উঠিছা। অ'কে, আৰু হেৰি তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী সুনিতা মিৰ্জা। অঁ, তুমি কিহত উঠিছা? মই সমাজ সেৱা। সমাজ সেৱা, নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম অনুষ্ঠিত পৰাশৰ। অঁ, সমাজ সেৱা কেনেকৈ কৰিবা সেইটো কথা কোৱা। স্কুলখনত মানে চাবা আৰু চাফ চিকুণকৈ ৰাখিবা, নিয়ম শৃংখলাখিনি চাবা দেই। ইয়াতে আমাৰ শপত বাক্যটো আছে, শপত বাক্যটো আছে, তোমালোকে পঢ়ি দিয়াচোন। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ শুদ্ধ মনেৰে বিদ্যালয়লৈ আহিম, বিদ্যালয়ৰ নীতি নিৰ্দেশনা মানি চলিম, জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম কৰিম, সমাজত দেশৰ প্ৰগতি আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিম। গুড গাৰ্ল। মোৰ নাম শ্ৰীমতী প্ৰিয়ংকা বৰা। মই সহসাধাৰণ সম্পাদিকা পদত মই উঠিছোঁ। কি কৰিবা জিকিলে? জিকিলে মই মানে স্কুলখনত ধুনীয়াকৈ চাফ চিকুণ কৰিম আৰু ভণ্টিসকলক নিয়ম শৃংখলাৰ নিজেও মানি চলিবা আৰু ভণ্টিসকলকো শিকাবা, হয় নহয়? আৰু তুমি কিহত উঠিছা? নমস্কাৰ, মই সাংস্কৃতিকত উঠিছা। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী আলিছা বৰুৱা। আলিছা বৰুৱা, সাংস্কৃতিকত কি কৰিবা? আমাৰ ছোৱালীবোৰ সাংস্কৃতিকত ভাল আকৌ। ভণ্টিসকলক নচাম। অঁ, বাইদেউসকলক নাচিব নিদিয়া? বাহঁতকো দিম। অঁ, তুমি কোন ক্লাছ? 8ৰ। অঁ, বা আছে নহয়, হয় নহয়? অঁ, তুমি কিহত উঠিছা? নমস্কাৰ, মোৰ নাম বাৰ্বী গগৈ। মই আলোচনীত উঠিছোঁ। আলোচনীত উঠিছা। আলোচনী এখন উলিয়াবানে বাৰু? চেষ্টা কৰিম। চেষ্টা কৰিবা। আমাৰতো ৱাল মেগাজিন কেইবাখনো আছে। অঁ, ধুনীয়া ধুনীয়া ৱাল মেগাজিন বনাবা দেই। তাৰপিছত নমস্কাৰ, মোৰ নাম শ্ৰীমতী খুচি দে। মই ক্ৰীড়া সম্পাদিকাত উঠিছোঁ। অঁ, কি কৰিবা? বেল মৰাৰ লগে লগে ভণ্টিসকলে ৰুমলৈ সোমাব আৰু স্কুলৰ চাফ চিকুণতা নীতি নিয়ম মানি চলিম আৰু ভণ্টিসকলকো শিকাম চলাবলৈ। অঁ, আৰু খেলিবলৈ যিখিনি আমাৰ স্কুলত উপলব্ধ খেলৰ সামগ্ৰী, হয় নহয়, সেইখিনি তাৰমানে ধুনীয়াকৈ যাতে প্ৰত্যেকে যাতে খেলিবলৈ পায় দেই। অঁ অঁ, অৰ্পিতা কি? সমাজ সেৱাত উঠিছা। কি কৰিবা? চাফ চিকুণ কৰিবা। তুমি? নমস্কাৰ, মোৰ নামটো লখিমণি মিঠা। মই আলোচনীত উঠিছোঁ। আলোচনীত উঠিছা। কি কৰিবা? আলোচনীখন বনাবলৈ চেষ্টা কৰিম। অঁ, আলোচনী বনাবলৈ চেষ্টা কৰিবা আৰু ক্লাছৰুমবোৰ চাবা দেই ধুনীয়াকৈ। অঁ অঁ, ঠিক আছে। আৰু তোমাৰ কথা কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়া দাস। মই আলোচনীত উঠিছোঁ। আলোচনীত উঠিছা। কি কৰিবা? আলোচনী এখন উলিয়াম, তাৰপিছত তাত এনেকুৱা সাধু চাধু লিখিম আৰু ৱাল মেগাজিন এখন চাম। কোনে কথা পাতিছে? আৰু চবৰে হেৰি ক্লাছৰুমটো চাম। অঁ, ক্লাছৰুম চাবা। চাফা। এটা বস্তু চাবা, আমাৰ ছাত্ৰীসকলে কোনে কিবা লিখি ভাল পায় নেকি দেই, তেনেকৈ ধুনীয়াকৈ। অঁ, তোমাৰ কথা কোৱা। মোৰ নাম অনিশা শইকীয়া। মই চবেই চাফ চিকুণতা পৰিষ্কাৰকৈ আহিছে নে নাই সেইটো চাম। অঁ, আৰু ক্লাছৰ বেল মৰাৰ পিছত বাহিৰত কোনোবাই ঘূৰি ফুৰিছে নেকি চাবা। তুমি কি বিভাগত উঠিছা? মই তৰ্ক বিভাগত। তৰ্ক বিভাগত উঠিছা। অঁ, তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণুপ্ৰিয়া বৰা। মই তৰ্ক বিভাগত উঠিছোঁ। তৰ্ক বিভাগত উঠিছা। দুইজনী ওচৰা ওচৰিকৈ আছা আকৌ, প্ৰতিদ্বন্দ্বী। অঁ, কোৱা। মই সেই ক্লাছৰুমবোৰ চাম সকলো। অঁ, ইমান তোমালোকৰ এইটো মাত্ৰাৰে তোমালোকে কেনেকৈ শাসন কৰিবা বাৰু? হেৰি কেনেকৈ কৰিবা? অঁ, নমস্কাৰ, মোৰ নাম মন্দিৰপুৰ। অঁ, মই সাধাৰণ সম্পাদিকাত উঠিছোঁ। অঁ, সাধাৰণ সম্পাদিকা পদত উঠিছা। অঁ, স্কুলৰ নীতি নিয়ম মানি কৰিম অঁ, আৰু ৰুম চুম চাফা কৰি চাম। অঁ, চাবা। তুমি? নমস্কাৰ, মোৰ নাম শ্ৰী স্নেহা বৰা। মই সাধাৰণ সম্পাদিকাত উঠিছোঁ। সাধাৰণ সম্পাদিকা। অঁ, অলপ জোৰকৈ কোৱা। আৰু মই অঁ, কি কৰিবা নাজানা? অঁ, ঠিক আছে। টিনা কুটুম। নমস্কাৰ, মোৰ নাম শ্ৰী টিনা কুটুম। মই সাংস্কৃতিক সম্পাদিকা পদত উঠিছোঁ। অঁ, আমাৰ ছোৱালীজনী খুব নাচি থাকে। অঁ, তাৰপিছতে কি কৰিবা এতিয়া কোৱা? মই সৰু ল'ৰা ছোৱালীবোৰক নচা শিকাবা। অঁ, ভাল ছোৱালী। অঁ, তাৰপিছতে কোনোবা ক্লাছৰুমৰ বাহিৰত আছে নি চাম। অঁ, আৰু কাকো ওলাব। সাংস্কৃতিকত অকল নচাটোৱে পৰে নে আৰু কিবা কিবি পৰে? নাটক এখন কৰাবা দেই। আমাৰ ছোৱালী খুব কমেই কৰে। পলি দাস। নমস্কাৰ, মই পলি দাস। মই সাধাৰণ সম্পাদিকা পদত। অলপ জোৰকৈ কোৱা, আছলি মাতটোৰে কোৱা। মই সাধাৰণ সম্পাদিকা পদত উঠিছোঁ। মই ছাত্ৰীসকলৰ কাৰণে, স্কুলখনৰ কাৰণে ভাল কাম কৰিব বিচাৰোঁ। মই আমাৰ স্কুলৰ ছাত্ৰীসকলে স্কুলৰ নিয়ম শৃংখলা মানি আহিছেনে সেয়া চাম আৰু স্কুলখন পৰিপাটি ৰাখিম। গুড গাৰ্ল। আনা বৰুৱা।
নমস্কাৰ, মোৰ নাম সুহানা বৰুৱা। মই ক্ৰীড়া সম্পাদিকাত থৈছোঁ। মই সৰু সৰু ল'ৰা ছোৱালীবোৰক ধুনীয়া ধুনীয়া খেল খেলাম। সৰুবোৰকে খেলাবা, ডাঙৰবোৰক নিদিয়া? ডাঙৰখিনিকো খেলাম আৰু স্কুলখন চাফ চিকুণ কৰি ৰাখিম। বেল মৰাৰ লগে লগে চাম ছাত্ৰীসকল নিজৰ ক্লাছৰুমত আছেনে। আৰু ইউনিফৰ্মটো চাবা দেই, ইউনিফৰ্মটো আমাৰ ছাত্ৰীসকলে মানে কি বুলি ক'ম, আমাৰ চৰকাৰী বিদ্যালয়ত পঢ়িলে যেন ইউনিফৰ্মটো সুন্দৰকৈ কৰি আহিব নালাগে তেনেকৈ ভাবে। সেই ধাৰণাটো সলনি কৰিবা। থেংক ইউ ছিকিউৰিটি গাৰ্ডো একদম এছাই লৈ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। হা, অতি ভাল লাগিছে। অঁ, তোমালোকৰ সৌভাগ্য, ইমান ধুনীয়া এটা প্ৰচেছ প্ৰথমবাৰ পালা। কোৱা, কেনেকুৱা লাগিছে? ভালেই লাগিছে, শিকিব পাৰিছোঁ যে মানে 18 বছৰ পিছত যেতিয়া আমি ভোট দিব লগা হ'ব তেতিয়া বস্তুটো কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব, সেইটো শিকিব পাৰিছোঁ। এতিয়া স্কুলতে শিকি গৈছা? অঁ, স্কুলতে শিকি। কেনেকুৱা লাগিছে শাৰী পাতি থাকি? ভাল লাগিছে। কি কৰিবলৈ আহিছা তোমালোক? ভোট দিবলৈ আহিছা? অ', কাক ভোট দিবা এতিয়া? নক'বা, নামটো নক'বা। বাহঁতক দিবা? অঁ, ভোট দিয়াৰ পিছত কি কৰিব লাগে? হা, তোমালোকে চাবা আকৌ বাহঁতে ভালকৈ স্কুলখন পৰিচালনা কৰিছেনে চাবা দেই। আৰু তাৰপিছতে শিকিব লাগিব ন, তোমালোকে শিকিব লাগিব, হয় নহয়? কোৱা, কিবা এটা কোৱা, কেনেকুৱা লাগিছে? ভাল লাগিছে? হা, আজি একদম বৰ ধুনীয়া কথা এটা শিকি গ'লা ন, কেনেকৈ ভোট দিয়ে। মা দেউতাহঁতকহে দেখিছিলা, হয় নহয়? এতিয়া তোমালোকে নিজেই দিবলৈ আহিছা। অঁ, তাৰপিছত জিকাৰ পিছত কি কৰিবা? অকল মৰ্টন খালেই শেষ হৈ যাব নে কি? আৰু ক'ৰবাত কিবা যদি দেখা? অঁ, হয়তো আকৌ স্কুলখন সকলোৰে, হয় নহয়? আৰু তোমালোক ভাল হৈ থাকিলে আৰু তেতিয়া Roll number 7. পুলিং অফিচাৰ বহি আছে। দশম শ্ৰেণীৰ ছাত্ৰীসকলে আমাৰ যি ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচন 2024-2025 ইমান সুকলমে সুন্দৰকৈ পৰিচালনা কৰিলা। ভাল লাগিলেনে নাই? লাগিলে। এইখিনি 9ৰ ছাত্ৰী বাৰু, তেওঁলোক পুলিং এজেণ্টখিনি 9ৰ ছাত্ৰী। আৰু তোমালোকলৈ বহুত ধন্যবাদ থাকিল। এতিয়া হ'ব পোষ্টেল ভোট দিবলৈ। এতিয়া প্ৰথম যাব আমাৰ পালকি, যোৱা। তাৰপিছত পৰিস্মিতা, তাৰপিছতে ফাৰ্ষ্ট পুলিং অফিচাৰ, তাৰপিছত ছেকেণ্ড পুলিং অফিচাৰে দিব, তাৰপিছতে থাৰ্ড পুলিং অফিচাৰে দিব, তাৰ পাছতে দিব প্ৰিজাইডিং অফিচাৰ। তৰ্জনী আঙুলি ভালকৈ লগোৱা। নাই, 3টা ফুল কৰা। আমাৰ ভোটৰ বাকচ আহি আছে, ষ্ট্ৰং ৰুমত ৰাখি দিব আজি, কাইলৈ কাউণ্টিং হ'ব। ব'লক, প্ৰিজাইডিং অফিচাৰেও আনিছে দেই এটা, এয়া ষ্ট্ৰং ৰুম। এন শইকীয়াই ধুনীয়াকৈ সজাই থৈছে দেই আমাৰ ষ্ট্ৰং ৰুমত। থাকিব ভালে ভালে, ঠিক আছে, কাইলৈ কাউণ্টিং হ'ব।